আজি সুন্দৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু সকলোৱে ৰেচিপিটো চাব দেই। আৰু মই মাছ, কচু, আহিনীয়া কচুত বাৰু আলু বিলাহী এনেধৰণে ভাজিব লৈছোঁ। এইফালে আলুখিনি আৰু সেইখিনি কাটি লৈছোঁ। কচু বাওখিনি এফালে কেৰাহীত তেল গৰম হ'লত মই পিঁয়াজ আৰু জলকীয়া দি ধুনীয়াকৈ ভাজিছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। আৰু এইফালে মই বিলাহী দুটা কাটি থৈছিলোঁ, মিডিয়াম চাইজৰ বিলাহীকেইটা দি দিছোঁ। সকলোৱে ধুনীয়া এনেধৰণৰ ৰেচিপিসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মোৰ ভিডিঅ'সমূহ পাই থাকিব। আৰু তেলতে মই হালধিখিনি দি দিলোঁ ধুনীয়াকৈ। আৰু এতিয়া কচু বাৰু আলু এনেধৰণে গোটেইখিনি দি ভাজি ল'ম। কেৰাহীখনৰ গোটেইখিনি নধৰিলে যিহেতু নেকি অলপমান মই থৈ দিছোঁ, বেছি সৰহ হ'লে লৰাবলৈ বেয়া হয়। গতিকে এতিয়া আৰু চব্জিখিনি লৰাই দিছোঁ ধুনীয়াকৈ। মই ইয়াত কোনো মা মছলা ব্যৱহাৰ নকৰোঁ, এনেধৰণে বনালে খাই ভাল লাগে চব্জিখন। আৰু ইয়াতে মই জোখমতে নিমখ এড কৰি দিছোঁ, আপোনালোকে জোখমতে দিব। আৰু ভাল ধৰণে লৰাই দিছোঁ। নিমখ দিয়াৰ পিছত ভাল ধৰণে লৰাই দিলে মানে তেতিয়া নিমখখিনি লাগি শাকখিনি মানে অলপমান ঝা যাব। এয়া মই ভাল ধৰণে লৰাই দিছোঁ। আপোনালোকে আগত নাই খোৱা নেকি এনেধৰণে? জনাব দেই। আৰু ইয়াত থাকি যোৱা মই কচু বাৰু আলুখিনি আকৌ ইয়াত এড কৰি পিনি ধুনীয়াকৈ লৰাই দিম। আৰু এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ চব্জিখিনি। যিমানে ধুনীয়াকৈ চব্জি লৰাই সিমানে খাবলৈ টেষ্টি হয়। আৰু মই চব্জি প্ৰায় জুইতে বনাওঁ। আপোনালোকে গেছত বনায় নে জুইত বনায় বাৰু? জুইত বনালে খাবলৈ সোৱাদ হয় দেই। আৰু মাংস যে জুইতে বনাব লাগে, জুইত বনালে বহুত সোৱাদ হয়, বহুত টেষ্টি হয়। আৰু এতিয়া মই ঢাকনখন ধুনীয়াকৈ লগাই দিছোঁ। আৰু এইফালে মই শুকান মাছ, এইখিনি ঘৰত শুকোৱা শুকান মাছ হয়, মোৱা মাছ শুকুৱাই থৈছিলোঁ, এয়াও দি দিম ইয়াতে। আৰু এইফালে ঔটেঙা আৰু দাইল তিয়াই থৈছোঁ। ঔটেঙা দাইল, টেঙা দাইলখন খাই খুব ভাল লাগে দেই, সেইকাৰণে দাইল বনাম। আৰু এইফালে ভাজিখিনি চাই লওঁ কেনেকৈ হৈছে। মোৰ ভাজিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া লৰাই দিছোঁ আৰু অলপমান ধুনীয়াকৈ সিজিবৰ কাৰণে, লাগি নধৰিবৰ কাৰণে। আৰু মোৰ চব্জিখিনি প্ৰায় হৈছে। আৰু এতিয়া মই ইয়াতে শুকান মাছ কেইজনী এড কৰি দিছোঁ আৰু ভাল ধৰণে লৰাই দিছোঁ। খুব গাপত ভাজিব লাগে, গাপত ভাজিলে খুব টেষ্টি হয় আৰু খুব ভাল লাগে। আৰু এতিয়া মই ঢাকনখন লগাই দিছোঁ। আকৌ ঢাকনখন খুলি মই আকৌ ভাল ধৰণে লৰাই আছোঁ দেই। চব্জিখন বনাওঁতে যিহেতু নেকি বহুত দেৰি হয় আৰু মাজে মাজে স্কিপ কৰি বনাবলগীয়া হৈছে। আৰু এফালে মোৰ চব্জি প্ৰায় সিজিয়ে গৈছে। আৰু অকণমান দেৰি ভাজিম। আৰু এতিয়া ঢাকন লগাই দিলে মোৰ চব্জি